ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 10ৰ গণিতৰ অনুশীলনী 4.3 ৰ 10 নম্বৰ প্ৰশ্নৰ পৰা 10 নম্বৰ প্ৰশ্ন হৈছে মহীশূৰ আৰু বাংগালোৰৰ মাজত 132 কিলোমিটাৰ পথ ভ্ৰমণ কৰিবলৈ এখন দ্ৰুতবেগী ৰেলগাড়ী এখন যাত্ৰীবাহী ৰেলগাড়ীতকৈ 1 ঘণ্টা সময় কম লয় মাজৰ ষ্টেচনবোৰত সিহঁত ৰোৱা সময়খিনিক নধৰাকৈ যদি দ্ৰুতবেগী ৰেলগাড়ীখনৰ গড় দ্ৰুতি যাত্ৰীবাহী ৰেলগাড়ীখনতকৈ ঘণ্টাত 11 কিলোমিটাৰ বেছি ৰেলগাড়ী দুখনৰ গড় দ্ৰুতি ওলাব লাগে গতিকে ইয়াত আমাক ৰেলগাড়ীখনৰ গড় দ্ৰুতি এটা হৈছে যাত্ৰীবাহী এটা হৈছে দ্ৰুতবেগী ধৰা হ'ল যাত্ৰীবাহী ৰেলগাড়ীৰ দ্ৰুতি 1 কিলোমিটাৰ পাৰ ঘণ্টা গতিকে সময়টো ওলাই ল'বা সময় ইকুৱেল কি হ'ব দ্ৰুত বাই দ্ৰুতি ইয়াত দূৰত্ব দিয়া আছে কিমান 132 কিলোমিটাৰ আৰু দ্ৰুতিটো কিমান x কিলোমিটাৰ কেনসেল কি হ'ব ঘণ্টা হ'ল প্ৰথম শৰ্ত তাৰ পিছত কৈছে আকৌ আৰু দ্ৰুতবেগী ৰেলগাড়ীৰ দ্ৰুতি কৈছে দ্ৰুতবেগীটো কৈছে দ্ৰুতবেগী ৰেলগাড়ীৰ দ্ৰুতি হ'ব কিমান যে যাত্ৰীবাহীতকৈ 11 কিলোমিটাৰ বেছি যাত্ৰীবাহীটো কিমান x 11 কিলোমিটাৰ বেছি মানে কি হ'ব প্লাস গতিকে এইটোৰ সময় ওলাবা গতিকে সময় সমান দূৰত্ব বাই দ্ৰুতি দূৰত্বটো সেম 132 কিলোমিটাৰে আৰু দ্ৰুতিটো কিমান এইটো x + 11 ঠিক আছে প্ৰশ্ন মতে কি হ'ব প্ৰথম দূৰত্ব সময়টো কিমান 132 x - 132 বাই x + 11 ইকুৱেল কিমান 1 ঘণ্টা সময় কম সেইকাৰণে মাইনাস হ'ব ইকুৱেল 1 এতিয়া চাবা লহাগু ল'বা এই দুটা লহাগু হ'ব x + 11 x + 11 ৰ লগত ইয়াৰ আগত তোমালোকে আৰু এটা কাম কৰিব পাৰিবা ইয়াত দুটাত 132 আছে গতিকে 132 কমন ল'ব পাৰিবা 132 এটা কমন ল'লে কি হ'ব ইয়াত 1 হ'ব তলত x মাইনাস ইয়াত এটা একো নাই মানে 1 আছে এটা 1 তলত হ'ব x + 11 ইকুৱেল কিমান 1 এনেকৈ এটা কমন ল'ব পাৰিবা যদি একে থাকে এতিয়া লহাগু ল'বা ইফালে আছে 132 লহাগুটো কমন হ'ব x আৰু x + 11 ৰ x + 11 x + 11 ৰ লগত 1 পূৰণ কৰিলে x + 11 মাইনাস x ৰ লগত 1 পূৰণ কৰিলে x ইকুৱেল 1 বা 132 তলে তলে পূৰণ কৰিব x ৰ লগত x আকৌ 11 x ৰ লগত x পূৰণ কৰিলে x² প্লাস x ৰ লগত 11 পূৰণ কৰিলে 11x এই x টো মাইনাস এটো প্লাস কেনসেল ওপৰত থাকিল কিমান 11 ইকুৱেল 1 এবাৰ 132 ৰ লগত কি কৰিবা 11 টো পূৰণ কৰিবা এটো পুৰা পূৰণ হ'ব 2 2 3 1 3 2 5 4 কিমান আছে 1452 তলত আছে x² + 11x ইকুৱেল এবাৰ কি কৰিবা বজ্ৰ গুণন মানে ইয়াৰ তলত একো নাই মানে 1 আছে x² + 11x ৰ লগত 1 পূৰণ কৰিলে এখিনি হ'ব x² + 11x ইকুৱেল 1452 গুণ 1400 এবাৰ x² + 11x এটো প্লাস আছে ইফালে লিখিব মাইনাস ইকুৱেল 0 এতিয়া চাম x² হক 1 1 ৰ লগত এখিনি পূৰণ কৰিলে এখিনি হ'ব গতিকে এটোৰ উৎপাদকত কৰিব লাগিব 2 দি যাব 2 7 গুণ 14 2 দি 5 2 বাৰ 1 বাকি 2 6 গুণ 12 2 3 গুণ 6 1 বাকি 2 6 গুণ 12 2 3 গুণ 6 3 এর যাব 3 1 গুণ 3 3 2 গুণ 6 3 1 গুণ 3 11 যাব 11 11 গুণ 121 এতিয়া মাজত কিমান হ'ব লাগে 11 হ'ব লাগে 11 কিমানকে হ'ব 2 গুণ 4 4 2 গুণ কিমান হ'ব 44 3 11 কিমান 33 কি কৰিলে কিমান হ'ব 11 গতিকে এইটো হ'ব গতিকে কেনেকৈ লিখিব পৰা যাব x² + 44x মাইনাস 33x মানে প্লাস 7 আছে মাইনাস 44x ৰ পৰা 33 মাইনাস কৰিলে 11x মাইনাস 1452 ইকুৱেল 0 এবাৰ কমন ল'বা দুটাৰ পৰা এইৰ পৰা x কমন আহিব আৰু এটা x আছে প্লাস
x2 কমন আইছে কি আছে 45 মাইনাস এই দুটা পৰা কি কমন আহিব 33 কমন আহিব 33 লগত x মাইনাস 7 আছে প্লাস 33 দি 14 52 কেইবাৰ যাব 44 বাৰ যাব আর এই দুটা ব্র্যাকেটৰ দুটা সদায় একে হ'ব একে হৈছে এটা লিখিবা x plus 44 আৰু বাহিৰত আছে x minus 33 equal 0 এতিয়া এবাৰ এটো লবা plus 44 equal 0 বা এটো plus 44 আছে ফালেলে minus 44 মাইনাস হলে এটো কি অসম্ভৱ এই মানটো কেতিয়াও সম্ভৱ নহয় और কয়টো লবা x minus 33 equal 0 by x equal minus আছে কি হ'ব প্লাস এতে যাত্রীবাহী রেলগাড়ীৰ দ্ৰুতি কিমান আছিল x মানে কিমান 33 কিলোমিটার পার ঘন্টা যাত্রীবাহী রেলগাড়ীৰ দ্ৰুতি কিমান ধৰিছিল x মানে কিমান 33 কিলোমিটার পার ঘন্টা আৰু দ্ৰুতবেগী ৰেলগাড়ীৰ দ্ৰুতিটো কিমান ৰৈছিল x plus 11 x মানে কিমান 33 plus 11 3 के साथ কি হ'ব 44 কিলোমিটার যাত্রীবাহীটো 33 কিলোমিটার আছিল আৰু দ্ৰুতবেগীটো কিমান আছিল 44 কিলোমিটার পার ঘন্টা এটো হৈছে 10 নম্বৰটো आंसर 11 নম্বৰ প্ৰশ্ন হৈছে দুটা বৰ্গৰ কালিৰ যোগফল দি আছে 468 মিটাৰ যদি হিয়তৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ বৰ্গ দুটাৰ বাহুৰ পৰিমাণ ওলোৱা দুটা বৰ্গ দি আছে নেকে দুটা বৰ্গ এতিয়া দুটা বৰ্গ দি আছে এটা ডাঙৰ বৰ্গ এটা সৰু বৰ্গ বুলি ধৰি লওক ধৰা হল সৰু বৰ্গৰ বাহু x বুলি ধৰি লৈছো এতেকে সৰু বৰ্গৰ পৰিসীমাটো লৈ লবা এতে পৰিসীমা মনত ৰাখিবা যে বৰ্গৰ পৰিসীমাৰ সূত্ৰটো তোমালোকে জানা 4 পূৰণ এটা বাহুৰ মাপ কি বা বৰ্গৰ বাহুটো কিমান ধৰিছো x মানে কিমান হ'ব 4x আৰু ডাঙৰ বৰ্গৰ এবাৰ পৰিসীমাটো কৈছে হিয়তৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ গতিকে সৰু বৰ্গটোৰ পৰিসীমা কি 4x ডাঙৰ বৰ্গৰ পৰিসীমা সবা এটো ধৰা সৰু বৰ্গ এটো ডাঙৰ বৰ্গ এতিয়া ডাঙৰ বৰ্গৰ পৰিসীমা যে আমি সৰু বৰ্গটোৰ পৰিসীমাটো কিমান পাইছো 4x ইয়া ধৰা খালি থৈ দিয়া তো পাৰ্থক্য মানে মাইনাস হ'ব ইয়াত 4x তো ডাঙৰ বৰ্গ এটো সৰু বৰ্গ ধৰা ইকুৱেল এই দুটাৰ পাৰ্থক্য দি আছে কিমান 24 দি আছে ধৰা এটো সৰু বৰ্গ এই ডাঙৰ বৰ্গ এটো থৈ দিয়া ডাঙৰ বৰ্গ এটো হৈছে সৰু বৰ্গ গতিকে সৰু বৰ্গৰ পৰিসীমা 4x 24 এই 24 টো আছে এটো মাইনাস ইফালে নিলে কি হ'ব প্লাস 4x মানে ডাঙৰ বৰ্গৰ পৰিসীমা লিখিব যে 4x plus 24 এখিনি লিখিব পৰা যাব এতিয়া এতেকে এটোৰ বাহুৰ মাপ দিয়া নাই গতিকে বাহুৰ মাপ ডাঙৰ বৰ্গৰ বাহুৰ মাপ গতিকে বাহু সমান কি হ'ব বৰ্গৰ বাহু ওলালে কি হ'ব এটো জানা যে পৰিসীমা বাই পৰিসীমাৰ সূত্ৰ হৈছে পৰিসীমা বাই 4 তো পৰিসীমা কিমান 4x plus 24 by কিমান হ'ব 4 এতেকে তলত আছে 4 এই দুটাৰ পৰা কি কমন আহিব 4 কমন আহিব 4 দি x পাৰ 4 দি 24 6 বাৰ 4 4 কেনসেল কিমান থাকিল x plus 6 এটো হৈছে ডাঙৰ বৰ্গৰ বাহুৰ মাপ এতিয়া প্ৰশ্নমতে কৈছে এই দুটাৰ বৰ্গৰ কালি দি আছে ডাঙৰ বৰ্গৰ সৰু বৰ্গৰ বাহু কিমান আছে x মানে কিমান হ'ব x স্কয়াৰ প্লাস ডাঙৰ বৰ্গৰ বাহু কিমান x plus 6 whole square equal কিমান দি আছে 468 এটো দিয়া আছে যে কি কৈছে দুটা বৰ্গৰ কালিৰ যোগফল দুটা বৰ্গ দুটা কি কৰিবা বৰ্গ কৰিব দুটা বৰ্গৰ কালিৰ যোগফল কিমান দি আছে 468 মিটাৰ বৰ্গ মিটাৰ এতিয়া চাবা x স্কয়ার প্লাস এটা সূত্ৰত পৰিছে a plus b whole square ইয়াত a মানে x b মানে 6 a square plus twice a মানে x b মানে 6 plus b square মানে 6 square আৰু এটো প্লাস আছে ইফালে কি হ'ব মাইনাস ইকুৱেল
6 x স্কয়ার কেটা আছে দুটা প্লাস 2 গুণ 12 লগত কি আছে x এই 6 গুণ কিমান হ'ব 36 মাইনাস 46 ইকুয়াল 0 বা 2x স্কয়ার প্লাস 12x প্লাস 7 আছে মাইনাস 46 8 পৰা 36 টু মাইনাস কৰা 8 পৰা 6 গলে 2 6 পৰা 3 গলে 3 4 কিমান হ'ব 432 ইকুয়াল 0 এই গটাইটা কিহেৰে হৰণ যায় 2 এৰে হৰণ যায় 2 এৰে 2 ক একবাৰ x স্কয়ার 2 দি 12 ক 6 বার মাইনাস 2 দি 4 ক 2 বার 2 দি 3 ক একবাৰ একবাৰকে 2 6 গুণ 12 এতিয়া উৎপাদকত কৰিবা x স্কয়ার লগত 216 পূৰণ কৰিলে x স্কয়ার হক 1 এটো পূৰণ কৰিলে 216 হ'ব তে 216 টো উৎপাদকত কৰিলে 2 গুণ 2 2 দি আকৌ কোনা যায় 0 2 দি 16 8 বার 2 5 গুণ 10 2 4 গুণ 8 2 2 গুণ 4 এক বাকি 2 7 গুণ 14 3 3 3 গুণ 27 3 3 গুণ 9 মাজত কিমান হ'ব লাগে 6 হ'ব লাগে সব এতিয়া 2 2 গুণ 4 3 গুণ কিমান হ'ব 12 3 3 গুণ 9 9 2 গুণ 18 18 পৰা 12 গলে কিমান 6 টো হ'ব ঠিক আছে বা x স্কয়ার প্লাস 18x মাইনাস 12x হ'ব প্লাস 7 আছে মাইনাস 18টা x পৰা 12টা x গলে 6টা x ডাউনটো প্লাস এ প্লাস মাইনাস 216 ইকুয়াল 0 এবাৰ এই দুটাৰ পৰা কমন লয় কি কমন আহিব x এটা কমন আহিব x ৰ লগত আৰু এটা x আছে প্লাস ইয়াত x কমন আহিলে কি হ'ব 18 মাইনাস এই দুটাৰ পৰা কি কমন আহিব 12 12 লগত কি আছে x মাইনাস 7 আছে প্লাস 12 দি 2 হল 18 12 ইকুয়াল 0 এই দুটার একটা লিখিবা এতিয়া x plus 18 বাহিৰত আছে x minus 12 equal 0 এতিয়া সবাই নেকে লিখিবা এতিয়া কে x plus 18 equal 0 বা x equal plus 18 ইফালে নে minus 18 এটো কি হ'ব অসম্ভৱ or x minus 12 equal 0 x equal minus 7 plus 12 প্রশ্নটো লেব দিছে কি দুটা বাহুৰ বর্গ দুটাৰ বাহুৰ পৰিমাণ গতিকে সৰু বৰ্গৰ বাহুৰ মাপ সৰু বৰ্গৰ বাহুৰ মাপটো কিমান ধৰা হৈছিল x বুলি ধৰা হৈছিল x মানে কিমান 12 মিটাৰ আৰু ডাঙৰ বৰ্গৰ বাহুৰ মাপ কিমান পাইছিলো এটো ডাঙৰ বৰ্গৰ বাহু তো ডাঙৰ বৰ্গৰ বাহু কিমান x + 6 x মানে কিমান 12 একেবা 12 + 6 সমান 18 মিটাৰ এটো হৈছে 11 নম্বৰটো आंसर গতিকে 4.3 আটাইকেইটা কোশ্চন সমাধান কৰা হ'ল গতিকে আজিৰ ভিডিঅ দেখিনি এর পিছৰ ভিডিঅ 4.4 পৰা আলোচনা কৰিম তো ভিডিঅটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ